এই মুহূৰ্তত মই কেৱল সকলো মোৰ বন্ধু সকলো সংবাদকৰ্মী সাংবাদিক সংবাদসেৱী সংবাদদাতা যিসকল সকলো সংবাদ গোষ্ঠীৰ লগত জড়িত প্ৰতিগৰাকী সম্পাদক প্ৰতিগৰাকী মালিক গোষ্ঠীৰ প্ৰতিগৰাকী মেনেজমেণ্টৰ প্ৰতিগৰাকী লোক সকলোকে মই মোৰ ধন্যবাদ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে প্ৰতিগৰাকী অধিবক্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে নাগৰিক সমাজৰ প্ৰতিগৰাকী লোক শিল্পীসকলৰ প্ৰতিগৰাকী শিল্পীক যি শিল্পীসকলে মোৰ কাৰণে থিয় দিছে প্ৰতিগৰাকীক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মোৰ ওপৰত বিশ্বাস আছিল সেই বিশ্বাস মই অটুট ৰাখিম প্ৰশ্ন কৰাই হ'ল মোৰ কাম আৰু তাতে সেই প্ৰশ্ন কৰিব পাৰোঁ আমি আৰু সেইখিনি প্ৰশ্ন কৰি যাম আপোনালোকে দেখা পাই থাকিব যে প্ৰশ্ন নকৰাকৈ লাগিলে সন্মুখত আৰু যিমান বিপদ নাহক কিয় প্ৰশ্ন কৰি যাম সততাৰে প্ৰশ্ন আগবঢ়াই থৈ যাম আপোনাৰ ঘৰত আৰক্ষীয়ে অভিযান চলালে দুবাৰকৈ অভিযান চলাইছে অভিযানত কি লাভ কৰিলে আৰক্ষীয়ে অভিযান চলাই প্ৰায় 53খন তেওঁলোকে নথি লাভ কৰিছে এতিয়া নথি বুলি ক'লে বহুত কিবা কিবি আহি যায় ধৰি লওক তাতে কি নথি 53খন নথি আৰক্ষীয়ে মোৰ স্কুল চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি LLB চাৰ্টিফিকেট এতিয়া LLB হয়তো ভাবিছিল চাগে LLB এনেকুৱা হ'ব পাৰে নেকি যে কিবা হেৰিত কিন্তু সকলোৱে জানে সেই সময়ত মই DY 364 আছিলোঁ ৰাতি মই ডিউটি কৰোঁ গধূলি ডিউটি কৰোঁ দিনৰ ভাগত মই কলেজ কৰোঁ তেনেকুৱা মই LLB কৰিছোঁ LLB চৰ্চা মই এতিয়াও ৰাখোঁ মই দ্বিতীয় ৱাৰ্ডছৰ পাছত মই LLB চৰ্চা চৰ্চাটো ৰাখোঁ আৰু সেইবোৰ চাৰ্টিফিকেট তেওঁলোকে ল'লে উৱলি যোৱা ATM কাৰ্ড সেইখিনিও আৰক্ষীৰ জিম্মাত গ'ল মোৰ লেপটপটো আৰক্ষীৰ জিম্মাত গ'ল মোৰ মোবাইলটো তেওঁলোকে জিম্মাত ল'লে এই ধৰণৰ যিবোৰ নথি পত্ৰ আৰু এইখিনি আৰক্ষীয়ে তাতে ল'লে আৰু মোৰ পাছপৰ্টখন আপোনালোকে সকলোৱে জানে এইটো কথা মই কৈ দিওঁ পাছপৰ্টখন মই দুবাৰ বিদেশ ভ্ৰমণ কৰিছোঁ দুবাৰ বিদেশ ভ্ৰমণ এবাৰ মোৰ মা যিহেতু 80 বছৰ ওপৰ হৈ গ'ল তেওঁ অকলে কেতিয়াও ক'তো যাব নোৱাৰে মাক লৈ পেলাই এবাৰ হজত গৈছিলোঁ আৰু হজৰ পৰা মই প্ৰথমবাৰৰ বাবে চাগে মই নিউজ কৰিছিলোঁ এনেকুৱা অসমৰ ৰাইজৰ কাৰণে আৰু দ্বিতীয়বাৰ মই গৈছোঁ শ্যামকানু মহন্তদাৰ থাইলেণ্ডত তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল তেওঁ পাতিছিল তেওঁৰ নৰ্থ ইষ্ট ফেষ্টিভেলত যাবৰ কাৰণে সুবিধা পাইছিলোঁ এই দুবাৰে মই বিদেশ ভ্ৰমণ কৰিছিলোঁ মোৰ পাছপৰ্টখনৰ অৱশ্যে ম্যাদ উকলিছে সেইখনো তেওঁলোকে জব্দ কৰিছে এতিয়া কথা কিছুমান হৈছে যিহেতু ওলাইছে ক্লেৰিফাই কৰি দিবা বুলিয়ে ভাবিছোঁ কাৰণ বহুতে প্ৰশ্ন কৰিছে চৰকাৰী পক্ষৰ পৰা বা ছ'চিয়েল মিডিয়াতো প্ৰশ্ন হৈছে সাংবাদিকতা আৰু ব্যৱসায় সাংবাদিকতা আৰু একেলগে প্ৰেক্টিচিং এডভোকেট এই প্ৰসংগ আহিছে খুব ভাল প্ৰশ্ন কৰিছে অমৰদা আপুনি খুব ভাল প্ৰশ্ন কৰিছে সাংবাদিকতা আৰু ব্যৱসায় মই ব্যৱসায়ত নাই প্ৰথম কথাটো হ'ল মই ব্যৱসায়ত নাই গাড়ী দুখন আছে মোৰ আপোনালোকে জানে আমাৰ যিহেতু আমি ষ্টাফ হয় গগৰাচিলো ষ্টাফ আছিলোঁ PPF একাউণ্ট আছিল PF একাউণ্ট আছিল PPF আৰু PF একাউণ্ট ভাঙি মেলি মাত্ৰ 10% পইচাৰে দি পেলাই সম্পূৰ্ণ লোন লৈ মোৰ দুগৰাকী ছোৱালীৰ ভৱিষ্যতৰ কাৰণে আৰু মোৰ এটা লাইফ ইঞ্চুৰেঞ্চ আছিল সেই লাইফ ইঞ্চুৰেঞ্চো মই ভাঙি দিছিলোঁ গোটেই এইখিনি পইচাৰে মই গাড়ী দুখন কিনিছিলোঁ ভাবিছিলোঁ চাগে কিবা লাভ হ'ব তাৰপিছত দেখিছোঁ নাই এইবোৰ একো নাই এনেই মিছা কথা এইবোৰ কোনো হেৰি নহয় আমাৰ নিচিনা সাংবাদিকৰ কাৰণে ব্যৱসায় কেতিয়াও হ'ব নোৱাৰে দ্বিতীয় কথাটো হ'ল এখন হেৰি আছিল কি কয় দোকান এখনৰ কথা ওলাই আছে এই দোকানখন মিছেছে যিহেতু তেওঁ জানে আপোনালোকে মোৰ মিছেছ হাউচ ৱাইফ আপোনালোকে জানি মই কোৱা নাই আচলতে লাজৰ কথা এইবোৰ কথা কেনেকৈ ক'ম তেওঁ ঘৰতো গম নাপায় তেওঁৰ বিয়াৰ যি গহনা জুৰুডৰ বেংক অফ বৰোদাত সেই বিয়াৰ গহনা তেওঁ বন্ধকত থৈ তাৰ পৰা 2.5 লাখ টকা লৈ আপোনালোকে পুৰা ৰেকৰ্ড আছে আপোনালোকে হেৰি কৰিব এই বিয়াৰ টকা বন্ধকত থৈ মই ক'বলৈ তেওঁ ঘৰতো গম নাপায় আজি মই সংবাদ মাধ্যমত ৰাজহুৱা কৰি দিছোঁ কাৰণ এইবোৰ বেয়া দেখি বন্ধকত থৈ তেওঁ কৈছে তেওঁ কাপোৰৰ দোকান এখন চখ আছে তেওঁ ঘৰত থাকি কেতিয়াবা বৰ হৈ ল'ৰা ছোৱালী স্কুল যোৱাৰ পাছত তেওঁ কি কৰিব আৰু ময়ো ভাল পাইছোঁ এগৰাকী মহিলা সেইটো কাম কৰিব লাগে গতিকে সেইটো দি পেলাই তেওঁ এই দোকানখন চলাই আছিল আৰু গতিকে মই ব্যৱসায়ত কোনো ধৰণৰ তেনেকুৱা জড়িত নাই আৰু যিহেতু আমাৰ গোটেই ছোৱালী দুজনীৰ কাৰণে যদি মই কিবা এটা কৰিব খুজিছিলোঁ এই সম্পূৰ্ণৰূপে সততা আৰু নৈতিক নিষ্ঠাৰে মই ভাবোঁ তাতে বৰ বেছি আপত্তি কৰিব লগা নাই যদি তাৰপিছতো আপত্তি যদি হয় তেতিয়াহ'লে মই আৰু সেইবোৰ ক্ষেত্ৰত বিভিন্নজনে নিজৰ ঘৰটো মোৰ নহয় ঘৰটো মোৰ এইকাৰণে নহয় এইটো পৈতৃক সম্পত্তি এই ঘৰটো মোৰ নহয় পৈতৃক সম্পত্তিৰ ঘৰ আছিল সেইটো তাৰপাছত যেতিয়া ভাই ককাইবোৰ আমাৰ বেলেগ হৈ গ'ল মোৰ ফালে ছাইডত আছাম টাইপৰ ঘৰ এটা মোৰ হেৰিত পৰিছে কিন্তু যিহেতু কৰ্মব্যস্ততাৰ পৰা মই ঘৰত যাবও নোৱাৰোঁ বহুত দিন হৈছে সেইটো যোগাযোগ নাই আৰু সেই ঘৰটো মোৰ নহয় পৈতৃক সম্পত্তিৰ ঘৰ সেইটো আমাৰ
বেলেগ এজন ককায়েকৰ নামত সেইটো কৰিছে আৰু বহুত দিনৰ পুৰণা ঘৰ অলপ ৰং কৰি লোৱা হৈছিল সেইখিনি চাগে চিকিমিকাই আছে আৰু সেইটো চকুত পৰিছে গতিকে এইখিনি কথা স্পষ্টভাৱে অমৰ দা আপুনি খুব ভাল প্ৰশ্ন এটা কৰিছে এইখিনি কথা অসমৰ ৰাইজে জনা ভাল আৰু কোনো লুকাই মেলি চুৰ চামাক কৰি ক'তো একো কৰা নাই সততাৰে কৰিছোঁ কাৰণে ফেচবুকত মই দিছোঁ আৰু মোৰ ফেচবুকৰ পৰাই তেওঁলোকে এইখিনি লৈছে আৰু মই আৰু এটা বস্তু কওঁ আমাৰ প্ৰতিগৰাকী সাংবাদিক তেওঁলোক অলপ স্বাধীন হ'ব লাগে অৰ্থনৈতিকভাৱে স্বাধীন হ'ব লাগে আপুনি যেতিয়া অৰ্থনৈতিকভাৱে স্বাধীন হ'ব তেতিয়াহ'লে আপুনি আৰু বেছি শক্তিৰে আগবাঢ়ি যাব পাৰিব প্ৰতিগৰাকী সাংবাদিক ফাইনেন্সিয়েল চাউণ্ড হ'বই লাগে কিয় হ'ব নালাগে সাংবাদিকসকল মই সকলোকে মই সদায় পালে কওঁ আৰু মানে স্বাধীন হ'ব লাগে সাংবাদিকসকল অৰ্থনৈতিকভাৱে কিন্তু যিখিনি কথা এনেকুৱা ধৰণৰ ওলাইছে 6খন 7খন গাড়ী তেনেকুৱা 6খন 7খন গাড়ী নহয় বহু বছৰ আগতে মই কৈছোঁ ইতিমধ্যে PPF একাউণ্টটো ভাঙি দিছোঁ PFৰ পৰা যিটো পইচাখিনি পাওঁ আমি যেতিয়া চাকৰি এটা বাদ দিওঁ কোনোবা এটা ডাঙৰ প্ৰতিষ্ঠানৰ পৰা DYৰ পৰা যেতিয়া বাদ দিছিলোঁ ভাল পইচা এটা পাইছিলোঁ আৰু লোনৰ কথাটো আপোনালোকে কৈছোঁ